সোমবাৰে পঞ্চম পৰ্যায় ভোট যুদ্ধ নহয় পৰীক্ষাত বহিব স্মৃতি ইৰাণী ৰাহুল গান্ধী সোমবাৰে পঞ্চম পৰ্যায়ৰ নিৰ্বাচনত মুখামুখি যুদ্ধত অৱতীৰ্ণ নহয় স্মৃতি ইৰাণী ৰাহুল গান্ধী বৰঞ্চ দুয়ো নিৰ্বাচনী পৰীক্ষাত বহিব ওচৰা-ওচৰি সমষ্টিত আমেথিৰ যুদ্ধ এৰি ৰায়বেৰেলীৰ পৰা এইবাৰৰ নিৰ্বাচনৰ দ্বিতীয়টো পৰীক্ষাত অৱতীৰ্ণ হ'ব ৰাহুল আমেথিত তৃতীয়বাৰৰ বাবে অৱতীৰ্ণ হ'ব স্মৃতি ইৰাণী স্মৃতি ৰাহুলৰ লগতে পঞ্চম পৰ্যায়ত ভাগ্য নিৰ্ণয় হ'ব একাধিক হেভিৱেট ৰাজনীতিকৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰতিদ্বন্দ্বিতা কৰিছে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত বিহাৰৰ চাৰণত লালু প্ৰসাদ যাদৱৰ কন্যা ৰোহিণী আচাৰ্য গাজীপুৰত প্ৰতিদ্বন্দ্বিতা চিৰাগ পাছোৱানৰ মহিলা মল্লযোদ্ধাক যৌন নিৰ্যাতনত অভিযুক্ত বিজেপিৰ সাংসদ ব্ৰিজভূষণ শৰণ সিঙৰ পুত্ৰ কৰণ ভূষণ সিঙে অৱতীৰ্ণ হৈছে কেশৰগঞ্জ সমষ্টিত পদক অৰ্জন কৰি দেশলৈ সন্মান কঢ়িয়াই অনা মহিলা মল্লযোদ্ধাক যৌন নিৰ্যাতন চলোৱা বুলি অভিযুক্ত ব্ৰিজভূষণক বিজেপিয়ে আসন হেৰুৱাৰ ভয়ত নিদিলে প্ৰাৰ্থিত্ব সোমবাৰৰ পঞ্চম পৰ্যায়ত সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিছে এজন প্ৰাৰ্থীয়ে তেওঁৰ নাম উজ্জ্বল নিকম পেছাত অধিবক্তা উজ্জ্বল নিকমে মুম্বাইৰ 26/11ৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাকিস্তানী আক্ৰমণকাৰী আজমল কাছবৰ ফাঁচীৰ কাঠলৈ আগবঢ়াই নিছিল উজ্জ্বল নিকমক বিজেপিয়ে প্ৰাৰ্থিত্ব দিছে মুম্বাই উত্তৰ মধ্য সমষ্টিত কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোৱেলে মুম্বাই উত্তৰত আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিন্দেৰ পুত্ৰ শ্ৰীকান্ত শিন্দে কল্যাণ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে শিৱসেনাৰ টিকটত একেদিনাই জম্মু কাশ্মীৰৰ বাৰামুলাত ৰাজনৈতিক ভাগ্য নিৰূপণ হ'ব নেশ্যনেল কনফাৰেন্সৰ নেতা ওমৰ আব্দুল্লাৰ পঞ্চম পৰ্যায়ত সোমবাৰে ভোটগ্ৰহণ হ'ব মুঠ 49টা সমষ্টিত 6খন ৰাজ্য আৰু 2খন কেন্দ্ৰীয় শাসিত প্ৰদেশৰ ভোটগ্ৰহণৰ হাই ভোল্টেজ প্ৰচাৰক সামৰণি পৰিছে দেওবাৰে সোমবাৰে উত্তৰ প্ৰদেশৰ মুঠ 80টা সমষ্টিৰ 14টাত মহাৰাষ্ট্ৰৰ 48টা সমষ্টিৰ 13টাত পশ্চিমবংগৰ মুঠ 42টা সমষ্টিৰ 7টাত বিহাৰৰ 40টা সমষ্টিৰ 5টাত ওড়িশাৰ 21টা সমষ্টিৰ 5টাত ঝাৰখণ্ডৰ 14টা সমষ্টিৰ 3টাত ভোটগ্ৰহণ হ'ব কেন্দ্ৰীয় শাসিত প্ৰদেশ জম্মু কাশ্মীৰৰ 5টা সমষ্টিৰ 1টা আৰু লাডাখৰ একমাত্ৰ সমষ্টিটো হ'ব সোমবাৰে ভোটগ্ৰহণ পঞ্চম পৰ্যায়ত 82গৰাকী মহিলাসহ মুঠ 695গৰাকী প্ৰাৰ্থীয়ে 49খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব নিউজ ডেস্ক দেশ টুডে